অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা আত্মনিৰ্ভৰ অসম অভিযানৰ ইণ্টাৰভিউ SMS কলিং এডমিট কাৰ্ড একো অহা নাই সিভিল স্কোৰ বেয়া হলে টকা নিদিব আপোনাৰ আইডিত কোনটো আহিছে স্টেপ 1 2 3 এই তিনিটা অপচনৰ ভিতৰত কোনটো অপচন আহিছে আপোনাৰ আইডিত লগতে কলজ অপচন আহিছে নেকি কলজটো আহিলে আপোনালোকে কি কৰিব বা এডমিট কাৰ্ডখন কিয় অহা নাই আপোনালোকৰ কেইদিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব সিভিল স্কোৰটো কেনেকৈ চেক আউট কৰিব সো আজি আমি ইয়াতে A to Z কথা পাতিম সো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব যিসকলৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই কলিং কৰা নাই SMS অহা নাই আত্মনিৰ্ভৰ অসম অভিযানৰ ইণ্টাৰভিউ কাৰণে সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ইয়াতে চাওক বন্ধু বান্ধৱীসকল সো প্ৰথমে আমি আলোচনা কৰিম যে সিভিল স্কোৰৰ বিষয়ে আপোনালোকে ক'ত গৈ হে চাব আপোনালোকৰ নিজৰ আইডিত চাব যে কি আহিছে এটোৰ মানে কি এটোৰ কাম কি বা এটোৰ অৰ্থ কি তাৰ পিছত আমি কথা পাতিম যে আমাৰ যেটো কলজ অপচন এটা আহি আছে হেইটোৰ কাম কি বা এটো কিয় আহিছে আৰু তাৰ পিছত আমি কথা পাতিম এডমিট কাৰ্ডৰ বিষয়ে যে এডমিট কাৰ্ড আমাৰ মুকলি কৰি দিয়া নাই বহুতৰে এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে বহুতৰে ইণ্টাৰভিউ হৈ গল আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই কলিং কৰা নাই SMS অহা নাই হসাকে আমাক ৰিজেক্ট কৰিছে নেকি নহয় বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আজি আমি ইয়াতে A to Z কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো বন্ধু বান্ধৱীসকল এটা কথা মন কৰিব সো আমাৰ সিভিল স্কোৰটো তিনি ধৰণৰ আজি মই ইয়াতে জনাই দিম ঠিক আছে মানে এজনৰ সাপোজ ধৰি লোৱা যে আপোনাৰ ইণ্টাৰভিউটো হোৱা নাই বা এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই SMS অহা নাই এতিয়া আপোনালোকৰ সিভিল স্কোৰটো কি হৈ আছে তাৰ পিছত মই জনাই দিম যে আপোনাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে বা কালি আপোনালোকৰ ইণ্টাৰভিউ হ'ব সো তাৰ পিছত আপোনালোকৰ সিভিল স্কোৰটো কি আহিব আৰু তাৰ পিছত আৰু এটা মই জনাই দিম যে আপোনালোকৰ ইণ্টাৰভিউটো হৈ গল ফাইবাৰ টেষ্টটো হৈ গল এতিয়া আপোনাৰ সেই সিভিল স্কোৰটো কি আহিব সো মই সকলোখিনি ইয়াতে জনাই দিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া চাওক বন্ধু বান্ধৱীসকল ইয়াতে সো ফাইনালি মই ইয়াতে জনাই দি আছো যে আপোনাৰ যিসকলৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নাই কলিং কৰা নাই SMS অহা নাই সো আপোনাৰ ফাৰ্স্ট টাইম আইডিটো লগইন কৰিব লগইন কৰাৰ পিছত এনেকুৱা এটা অপচন আহিব তাতে আপোনালোকৰ সকলোখিনি ডকুমেন্ট চাব আৰু তলত ডকুমেন্ট যিখিনি আপলোড কৰিব ঠিক আছে সেই ডকুমেন্ট আপলোড কৰাৰ তলত এটা স্পষ্টভাৱে লিখা থাকিব ৰেড কালাৰ দি ইয়াতে মন কৰিব ইয়াতে চাব বন্ধু বান্ধৱীসকল মই জনাই দি আছো ইয়াতে যে সিভিল স্কোৰ অফ দা এপ্লিকেন্ট নট ইট আপডেট ইয়াতে এনেকুৱা ধৰণৰ এটা অপচন লিখা থাকিব যিসকলৰ কলিং কৰা নাই SMS যোৱা নাই এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই তেওঁলোকৰ অকল এইটো লিখা থাকিব ঠিক আছে তাৰ পিছত ইয়াতে চাব বন্ধু বান্ধৱীসকল মই জনাই দিলো যে সিভিল স্কোৰ অফ দা এপ্লিকেন্ট নট ইট আপডেট যিসকলৰ কলিং অহা নাই SMS কৰা নাই আৰু এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই তেওঁলোকৰ এইটো অপচন আহিব ডকুমেন্টৰ তলত লিখা থাকিব তাৰ পিছত আহি গল যিসকলৰ আজি ধৰি লোৱা যে কলিং কৰিছে SMS আহিছে এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে কিন্তু অহাকালি ইণ্টাৰভিউ হ'ব অহাকালি ভাইবা টেষ্টটো হ'ব তেওঁলোকৰ সেই সেম ঠাইত মানে ডকুমেন্টৰ তলত লিখা থাকিব কি সিভিল স্কোৰ অফ দা এপ্লিকেন্ট নট এট আপডেট এপ্লিকেশন ৰিভিউ এণ্ড ইণ্টাৰভিউ ডেট তাৰ পিছত লিখা থাকিব সো ধৰি লও যে আপোনাৰ ইণ্টাৰভিউটো আজি হৈ গল বা ভাইবা টেষ্টটো হৈ গল হৈ যোৱাৰ পিছত এনেকুৱা এটা অপচন লিখা থাকিব যে সিভিল স্কোৰ অফ দা এপ্লিকেন্ট 759 স্কোৰ কাৰ্ড আপডেট সাইড এণ্ড আপলোড এতিয়া যাওক বন্ধু বান্ধৱীসকল এই তিনিটা যে আহিছে এই তিনিটা কিন্তু আপোনাৰ সেম আহিছে যে আপোনাৰ ইয়াত কোৱা হৈছে ইয়াত মন কৰিব যে সিভিল স্কোৰ অফ দা এপ্লিকেন্ট আপোনাৰ যেটো সিভিল স্কোৰটো আছে হেইটো আপডেট কৰা নাই আপোনাৰ SMS যোৱা নাই আপোনাৰ মোবাইলত কলিং কৰা নাই আপোনাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নাই সো এইটো আপোনালোকৰ লিখা থাকিব যে সিভিল স্কোৰ অফ দা এপ্লিকেন্ট মানে আপডেট কৰা নাই সিভিল স্কোৰ তাৰ পিছত যিসকলৰ আজি এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে সাপোজ আজি এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে কালি ইণ্টাৰভিউ পৰীক্ষা আছে বা ভাইবা টেষ্টটো কালি হ'ব সো আপোনাৰ এনেকুৱা লিখা থাকিব যে সিভিল স্কোৰ অফ দা এপ্লিকেন্ট ইয়াতো সেম লিখা থাকিব যে সিভিল স্কোৰটো আপোনাৰ আপডেট কৰা নাই আৰু আপোনাৰ ইণ্টাৰভিউ কাৰণে এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে বা SMS পঠাইছে
আৰু যিসকলৰ আজি সাপোজ ধৰি লোৱা ইণ্টাৰভিউটো হৈ গ'ল বা ভাইবা টেষ্টটো হৈ গ'ল আপোনাৰ কালি বা ইণ্টাৰভিউ হোৱাৰ পিছত এনেকুৱা এটা অপশ্যন আহিব যে চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট ইয়াতে লিখা থাকিব 759 বুজিছা এইটো 759 আপোনাৰ বেলেগ বেলেগ হ'ব পাৰে চ' এইটো এনেকৈ এটা নাম্বাৰ লিখা থাকিব মানে কিমান চিভিল স্ক'ৰ কিমান সেইটো লিখা থাকিব তাৰপিছত তলত লিখা থাকিব এনেকুৱা এটা অপশ্যন যে স্ক'ৰ কাৰ্ড আপডেট সাইন এণ্ড আপলোড চ' বন্ধুবান্ধৱী গ'ল আশা কৰোঁ সকলে ভালকৈ বুজি পালে যে আমাৰ এই চিভিল স্ক'ৰ যদি চিভিল স্ক'ৰটো আপডেট নকৰে তথাপিও কিন্তু আপোনাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব যেনেকৈ এইটো চাওক চিভিল স্ক'ৰ আপডেট কৰা নাই কিন্তু এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে এইটো যোৱাকালি মুকলি কৰি দিছে আজি ইণ্টাৰভিউ আছে আজি ভাইবা টেষ্টটো হ'ব ঠিক আছে আমাৰ DICC কোকৰাঝাৰ অফিচত চ' বন্ধুবান্ধৱী গ'ল সেইকাৰণে আপোনালোকে সেইটো মানে কিছুমানে ভিডিঅ' বনাই আছে যে আমাৰ চিভিল স্ক'ৰ এইটো মানে যিহেতু আপডেট কৰি দিয়া নাই সেইটো ভাবিছে যে আমাৰ চিভিল স্ক'ৰটো বেয়া বা যিসকলৰ এইটো আহিছে মানে টকা নাপাব নহয় বন্ধুবান্ধৱী গ'ল সেইকাৰণে মই 3টা ID লগ ইন কৰিছোঁ ঠিক আছে এজনৰ এডমিট কাৰ্ড SMS কলিং একো অহা নাই এজনৰ যোৱাকালি SMS কলিং এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে আজি ভাইবা টেষ্টটো হ'ব আৰু এজনৰ অলৰেডি আগতীয়াকৈ মানে ইণ্টাৰভিউটো হৈছে ভাইবা টেষ্টটো হৈছে মই সেইটোও চেকআউট কৰিছোঁ ঠিক আছে মানে 3খন বা 3টা ID মই চেকআউট কৰিছোঁ এই 3টা মই ৰিজাল্ট পাইছোঁ আৰু এই সকলোখিনি এনালাইজ কৰি মই ভিডিঅ'টো বনাইছোঁ এতিয়া চাওক বন্ধুবান্ধৱীসকল যিহেতু এই 3টা বুজি পালে বা আমাৰ যিহেতু চিভিল স্ক'ৰৰ বিষয়ে আপোনালোকে বুজি পাইছে আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাব এতিয়া কথা আহি গ'ল আমাৰ ইয়াতে যে যিহেতু চিভিল স্ক'ৰৰ বিষয়ে হৈ গ'ল এতিয়া আহি গ'ল যে ইয়াতে যিহেতু এটা আমাৰ অপশ্যন লিখা আছে ইয়াতে মন কৰিব যে ফাইনেলি সাবমিশন অফ এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইজ ক্লজ এই ক্লজ অপশ্যনটো কিয় আহি আছে ঠিক আছে এই বন্ধ অপশ্যনটো কিয় আহি আছে চাওক বন্ধুবান্ধৱীসকল এইটো সকলোৰে আহিব ঠিক আছে যদি আপোনালোকৰ ইণ্টাৰভিউ হৈছে তথাপিও আহিব ইণ্টাৰভিউ যদি হোৱা নাই তথাপিও আহিব যদি এপ্লাই কৰিছে তথাপিও আহিব কিয় আহিব এটা কথা মন কৰিব এইটো আহিছে মানে আপোনাৰ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম মানে ছেকেণ্ড ষ্টেপ যিটো আমাৰ এপ্লাই কৰিবলৈ দিছিল সেই এপ্লাইটো বন্ধ কৰি দিছে সেই এপ্লাই লিংকটো অফ কৰি দিয়া হৈছে সেইকাৰণে ইয়াত লিখা আহিছে যে সাবমিশন অফ এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইজ ক্লজ এইটো বিষয়ে বুজি পালে এতিয়া কথা আহি গ'ল চ' আমাৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব বা কেইদিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিয়া বন্ধুবান্ধৱী গ'ল যিহেতু মই অলৰেডি ভিডিঅ' বনাই দিছোঁ যে আপোনালোকৰ এডমিট কাৰ্ড কেইদিন আগত মুকলি কৰি দিয়া হয় ঠিক আছে চ' আজি মই ইয়াত ক'বলৈ বিচাৰিছোঁ চ' আপোনালোকে ভালকৈ মনত ৰাখিব আৰু এটা কথা মন কৰিব চ' মই কোনো ধৰণৰ ফেক ভিডিঅ' নবনাওঁ ঠিক আছে আমাৰ এই বিজুদীপ 13 ইউটিউব চেনেলটোত আপোনালোকে যিটো ৰিয়েল ভিডিঅ' সেইটো পাব লগতে অফিচিয়েল নোটিছৰ ওপৰত ভিডিঅ' পাব আৰু এনালাইটিক এক্সপেক্টেড কৰি আপোনালোকে ভিডিঅ' লাভ কৰিব এই আমাৰ বিজুদীপ 13 ইউটিউব চেনেলটোৰ পৰা এতিয়া চাওক ইয়াতে যিহেতু ফাইনেলি আমাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ইণ্টাৰভিউ SMS কলিং এডমিট কাৰ্ড একো হোৱা নাই চ' কেইদিন আগতে আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হয় এটা কথা মন কৰিব এদিন আগতে আপোনাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব এদিন আগতে আপোনাৰ মোবাইলত পঠাব SMS এদিন আগত আপোনাক কলিং কৰিব যে আপোনাৰ কাইলৈ ইণ্টাৰভিউ আছে ভাইবা টেষ্ট হ'ব আপোনালোকে এই অৰিজিনেল ডকুমেণ্টখিনি লৈ আহিব ক'ত আহিব সেই চেণ্টাৰটোৰ নাম ক'ব লগতে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব SMS আহিব এইটো বুজি পালে মানে এদিন আগতে আপোনাৰ মোবাইলত যাব SMS এদিন আগত আপোনাৰ মোবাইলত যাব কলিং আৰু এদিন আগত বা এদিন আগৰ পৰা আপোনালোকেহে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযানৰ ইণ্টাৰভিউৰ কাৰণে এডমিট কাৰ্ড বা ভাইবা টেষ্টৰ কাৰণে এডমিট কাৰ্ড এনেকুৱা নহয় যে সকলোৰে এডমিট কাৰ্ড একেবাৰে মুকলি কৰি দিয়া হৈছে এইটো ভুল কথা মানে সাপোজ ধৰি লোৱা এটা চেণ্টাৰত এদিনত হয়তোবা আমাৰ 30 বা 40 জনক মাতিছে সেই হিচাপমতে সেই 30-40 জনৰ মোবাইলত SMS যাব এই চেণ্টাৰৰ ফালৰ পৰা তাৰপিছত কলিং কৰিব তাৰপিছত সেই 30-40 জনৰ নেক্সট ডে ইণ্টাৰভিউ ল'ব বুজিছা আৰু যিসকলে মানে ছেকেণ্ড ষ্টেপটো কৰিছে মানে এপ্লাই কৰিছে যিসকল আমাৰ প্ৰায় 1,04,091 জন কেণ্ডিডেট যিহেতু এপ্লাই কৰিছে তাৰ ভিতৰত যদি আপোনালোকে এপ্লাই কৰিছে চ' ফাইনেলি আপোনালোকক কলিং কৰিব ঠিক আছে আৰু চিভিল স্ক'ৰটো আপডেট নকৰিলেও কলিং কৰিব নকৰিলেও এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব লগতে বন্ধুবান্ধৱীসকল আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু চিন্তা নকৰিব ঠিক আছে অপেক্ষা কৰা 100% আপোনালোকৰ সকলোৰে ভাইবা টেষ্টটো হ'ব ঠিক আছে মই আগতেও ভিডিঅ' বনাই দিছোঁ আজিও মই ভিডিঅ' বনাই দি আছোঁ ইয়াতে বা আজিও মই কৈ আছোঁ যে আপোনালোকৰ সকলোৰে হ'ব যিসকলে প্ৰজেক্ট ৰিপৰ্টটো আপডেট কৰা নাই যিসকলে ছেকেণ্ড ষ্টেপ এপ্লাইটো কৰা নাই তেওঁলোকৰ
নহ'ব পাৰে বা তেওঁলোক হয়তোবা পেণ্ডিং বা ৰিজেক্ট কৰিব পাৰে যিসকলে এপ্লাই কৰিছে মানে ছেকেণ্ড ষ্টেপটো কমপ্লিট কৰিছে প্ৰজেক্ট ৰিপৰ্টটো আপলোড কৰিছে মানে 1,04,091 জনৰ ভিতৰত যদি আপোনালোকে আছে বা আপোনালোকে যদি অনলাইন এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিছে তেনেহ'লে এডমিট কাৰ্ড আহিব চিন্তা নকৰিব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটোৱে আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই অসম।